মাৰ্ঘেৰিটাত উপস্থিত হয় শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰমেশ পেগু। আজি পুৱাই মাৰ্ঘেৰিটাত আহি উপস্থিত হয় অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰমেশ পেগু। মন্ত্ৰীগৰাকীৰ মাৰ্ঘেৰিটাৰ ইনথংস্থিত চিংফো ইক'লজত ট্ৰাইবেল সংগঠনৰ নেতা কৰ্মীৰ সৈতে এক ৰুদ্ধ দুৱাৰ বৈঠক মিলিত হয়। অৱশ্যে সংবাদ মাধ্যমক সভা সন্দৰ্ভত আগতীয়াকৈ কোনো অৱগত কৰা হোৱা নাছিল। তিৰাপ স্বায়ত্তশাসিত অঞ্চলত বসবাস কৰি থকা আহোম, গোৰ্খা, আদিবাসী, চুতীয়া, মৰাণ, মটক আৰু কোচ ৰাজবংশীক চৰকাৰে এক অধিসূচনা যোগে ভূমি অধিকাৰ প্ৰদান কৰা সন্দৰ্ভতে ট্ৰাইবেল সংঘ নেতৃত্ব তথা বিভিন্ন জনজাতীয় সংগঠনৰ নেতৃত্বৰে এক আলোচনাত মিলিত হয়। সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া সঠিক দিশত গতি কৰি থকা বুলি কোৱা লগতে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নালাগে বুলি কয়। মাৰ্ঘেৰিটাৰ পৰা কৃষ্ণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। তিৰাপ জনজাতি আবেষ্টনীৰ ভিতৰত আমি গোৰ্খা, চুতীয়া, মৰাণ, মটক তেওঁলোককো সুৰক্ষিত শ্ৰেণী হিচাপে অসম চৰকাৰে এটা জাননী যোগে ঘোষণা কৰাৰ পাছত ইয়াৰে এবৰিজিনেল যিসকল জনজাতি লোক তেওঁলোকে এটা আশংকা প্ৰকাশ কৰিছিলে যে তেওঁলোকৰ মাটি বাৰী তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কিদৰে হ'ব বা তেওঁলোকে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব নেকি। এই পৰিপ্ৰেক্ষিতত তিৰাপ অঞ্চলৰ বিভিন্ন জনজাতীয় সংগঠনসমূহৰ এখন সভা মাননীয় মুখ্যমন্ত্ৰীৰ লগত অনুষ্ঠিত হৈছিল, য'ত ময়ো উপস্থিত আছিলোঁ। আৰু তাতে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশ দিছিলে যে মই নিজে তিৰাপত আহি জনজাতীয় সংগঠনসমূহৰ লগত বহি তেওঁলোকৰ সমস্যাসমূহ মই যাতে বুজি লয় মাননীয় মুখ্যমন্ত্ৰীক এখন প্ৰতিবেদন দিব লাগে। আজি মই ট্ৰাইবেল সংঘ চিচিটোৱাৰ উপস্থিতিত ইয়াৰ চিংফো, টাংচা, চেমা, সোণোৱাল, মিচিং সকলোসকলৰ লগত তেওঁলোকৰ লগত মই মত বিনিময় কৰোঁ, তেওঁলোকৰ সমস্যাসমূহ বুজিবলৈ চেষ্টা কৰোঁ আৰু এই সমস্যাখিনিক লৈ মই মাননীয় মুখ্যমন্ত্ৰীক এক প্ৰতিবেদন দিম আৰু তেওঁলোকৰ সমস্যা যিখিনি আছে মাটিৰ ভূমিৰ পট্টাৰ পৰা আৰম্ভ কৰি পেলাই বনাঞ্চলত বসবাস কৰা লোকৰ ভূমিৰ অধিকাৰ এই গোটেইখিনি মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দিম আৰু এইখিনি সুন্দৰভাৱে সমাধান হ'ব। জুবিন গাৰ্গৰ তদন্তৰ প্ৰক্ৰিয়া কেনেকৈ চলি আছে আৰু ৰাজনীতি কৰা বুলি একাংশই অভিযোগ উত্থাপিত কৰিছে। আমি কোনেও ৰাজনীতি কৰা উচিত নহয়, মুঠেও উচিত নহয়। গতিকে চৰকাৰে ইতিমধ্যে এটা SIT গঠন কৰি দিছে, তদন্ত হৈছে। আমি তদন্তকাৰী টিমটোক আমি সুস্থভাৱে সুন্দৰভাৱে তেওঁলোকক তদন্ত কৰাৰ অৱকাশ দিব লাগে আৰু ইয়াক লৈ কোনো ৰাজনীতি কৰিব নালাগে। তো আজি তিৰাপ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত চিংফো ইক'লজত অসম চৰকাৰৰ মাননীয় শিক্ষা ট্ৰাইবেল এফেয়াৰ্ছ প্লেইন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডক্টৰ ৰমেশ পেগু, অসমৰ জনজাতীয় সংগঠনৰ সমন্বয়ৰক্ষী সমিতি অসম আৰু তিৰাপৰ স্থানীয় চিংফো, টাংচা, টাইফাকে, চেমা নেশ্যনেল কাউন্সিলৰ সৈতে এটা যৌথ সভা অনুষ্ঠিত হয় আৰু এইটো সভাতেই যোৱা 18 আগষ্ট তাৰিখে অসম চৰকাৰে তিৰাপ ট্ৰাইবেল বেল্টত 6টাকৈ জনগোষ্ঠীক ট্ৰাইবেল বেল্টত সুৰক্ষিত শ্ৰেণী হিচাপে চিহ্নিত কৰি যি নটিফিকেশ্যন দিছিলে সেই নটিফিকেশ্যনৰ ওপৰত আজি আলোচনা হয়। আলোচনা খুবেই সৌহাৰ্দ্যমূলক আছিল আৰু আজি আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰথম সিদ্ধান্তটো হ'ল যে তিৰাপ ট্ৰাইবেল বেল্টৰ যিখিনি এবৰিজিনেল ট্ৰাইবেল মানুহ আছে তেওঁলোকৰ ভূমি সদায় সুৰক্ষিত হৈ থকাৰ কাৰণে ট্ৰাইবেল ব্লক উইদিন ট্ৰাইবেল বেল্ট অৰ্থাৎ তিৰাপ ট্ৰাইবেল বেল্টৰ ভিতৰতেই এবৰিজিনেল ট্ৰাইবেলৰ কাৰণে নতুন এটা ট্ৰাইবেল ব্লক গঠন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ তিৰাপ নিবাসী যিসকল জনজাতীয় লোক আছে তেওঁলোকৰ কাৰণে পঞ্চায়ত ডিলিমিটেশ্যন কৰি শ্বেডুল ট্ৰাইব ৰিপ্ৰেজেণ্টেশ্যন আহিব পৰাকৈ পঞ্চায়ত সংৰক্ষণ কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু জনজাতীয় যিবিলাক ঐতিহ্যপূৰ্ণ গাঁও এই গাঁওসমূহক হেৰিটেজ ভিলেজ হিচাপে ডিক্লেয়াৰ কৰাৰ কাৰণে অৰ্থাৎ ঐতিহ্যমণ্ডিত গাঁও হিচাপে ঘোষণা কৰিবৰ কাৰণে চৰকাৰে আজি সিদ্ধান্ত ঘোষণা কৰিছে আৰু সেইটোক আমি আদৰণি জনাইছোঁ। আৰু তিৰাপৰ যিখিনি এবৰিজিনেল ট্ৰাইবেল মানুহ তেওঁলোকক অট'নমাছ কাউন্সিল প্ৰদান কৰাৰ বিষয়টোও বিবেচনা কৰা হ'ব বুলি মন্ত্ৰী ডাঙৰীয়াই আমাক জানিবলৈ দিছে। আজি খুবেই আজিৰ যি আলোচনা এই খুবেই সৌহাৰ্দ্যমূলক
তিৰাপবাসী ৰাইজ আজি সুখী কাৰণ তিৰাপৰ এবৰিজিনেল ট্ৰাইবেল মানুহখিনিৰ ভূমিটো সৰ্বকালৰ কাৰণে প্ৰটেক্টেড কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আজি মাৰ্ঘেৰিটাত অসম চৰকাৰ ভৈয়াম জনজাতি বিভাগৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত থাকে। আজি সভাখন যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ হৈছে, যথেষ্ট ইতিবাচক কথাৰ ওপৰত আলোচনা হৈছে আৰু জিলা প্ৰশাসনৰ হৈ চাৰ্কল অফিচাৰ উপস্থিত থাকে আৰু লগতে আমাৰ চিচিটোৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য খাকলৈ ডাঙৰীয়া আৰু ট্ৰাইবেল ইউথ লীগৰ প্ৰেচিডেণ্ট ধীৰেণ ইংতি ডাঙৰীয়া, আৰচুৰ জেনেৰেল ছেক্ৰেটাৰী, প্ৰমুখ্য কৰি আমাৰ চিংফু ৰজা বিদুৱা বিচা মংদানকাম চিংফু আৰু টাংচা চিংফু চেমাৰ যিবিলাক আমাৰ জাতীয় সংগঠনৰ নেতৃবৃন্দ সন্মানীয় নেতৃবৃন্দ উপস্থিত থকা আমি যথেষ্ট আলোচনা কৰিলোঁ আৰু আমি তিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিৰ ফালৰ পৰা এখন আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। এই মেমৰেণ্ডামত আমি ভিলেজৰ লিষ্ট মাৰ্ঘেৰিটা কোৰ এৰিয়াত 87 ভিলেজ আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বাহিৰত 47 ভিলেজ আমি ছাবমিট কৰিছোঁ। এই অঞ্চলত বসবাস কৰা চিংফু, টাংচা, চেমা, টাইফাকে, খামটি, খাময়াংসকলক এটা কণ্টিজিয়াছ কম্পেক্টেড এৰিয়া হিচাপে কেনেকৈ আমি টু প্ৰটেক্ট আৱাৰ কালচাৰ আৰু আমাৰ লেণ্ড কালচাৰ এণ্ড ডেভেলপমেণ্ট কৰিব পাৰি তাৰ কাৰণে এখন ছেটেলাইট কাউন্সিলৰ কাৰণে আমি প্ৰথম আলোচনাটো হৈছোঁ। লগতে অসম চৰকাৰৰ ফালৰ পৰা হেৰিটেজ ভিলেজ ছাইডৰ কথাটো আছে, এই কথাটো আৰু অধ্যয়ন কৰিব লাগিব যিহেতু হেৰিটেজ ছাইট এইটো ইউনেস্কোৰ ফালৰ পৰা ঘোষণা কৰা হয়। সেইটো এটা খুব জটিল এটা বিষয় যদিও আমাৰ গাঁওবিলাক কেনেকৈ আমি হেৰিটেজ কৰিবলৈ প্ৰটেকশ্যন কৰিব পাৰিম তাৰ কাৰণে আমাৰ এৱাৰনেছ কৰিব লাগিব। এইখিনি কথা আমি অলপ জিলা প্ৰশাসনৰ লগত বা টুৰিজমৰ লগত কথাখিনি এক্সপাৰ্ট বিষয়াৰ লগত আমি পুনৰ আলোচনাত বহিব লাগিব। আৰু এইটো যদি হয় মাৰ্ঘেৰিটাৰ গোটেই এৰিয়াটো এটা হেৰিটেজ এটা টুৰিষ্ট ডেষ্টিনেশ্যন ছাইট হ'ব, এটা ডেভেলপমেণ্ট হ'ব, ইক' টুৰিজম ডেভেলপমেণ্ট হ'ব, এইখিনি আমি আশা ৰাখিছোঁ। আৰু লাষ্ট 10 ছেপ্টেম্বৰত আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি ইতিবাচকভাৱে আমি খুব গুৱাহাটীত আলোচনা কৰিছিলোঁ। পুনৰ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই বিষয়বিলাকৰ ওপৰত আমাৰ মাটি বিশেষকৈ ফৰেষ্টৰ যিবিলাক এৰিয়া, ৰেভিনিউ ডিপাৰ্টমেণ্ট, ট্ৰাইবেল এফেয়াৰ্ছ আৰু ফৰেষ্ট এই তিনিটা বিভাগৰ সমন্বয়ত আমি পুনৰ কৰিব লাগিব, পুনৰ আলোচনা কৰিব লাগিব, এখন হাই লেভেল মিটিং কৰিবলৈ আমি অসম চৰকাৰক আজি আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী লগতে জিলা প্ৰশাসনৰ বিষয়াক আমি দাবী জনাইছোঁ আৰু অতি শীঘ্ৰেই আমি আলোচনাত বহিম। আলোচনাত বহি পৰৱৰ্তী আমাৰ আলোচনাখিনি কেনেকুৱা হ'ব আমি সেইখিনি জনাই দিম। ধন্যবাদ।